এইজোপা আপোনালোকে নিশ্চয় চিনি পাইছে। এজোপা ভেন্দি গছ। এজোপা এতিয়া বুঢ়া হ'ল, আৰু যেতিয়া ভেন্দিবিলাক ইমান ডাঙৰ হয় আৰু এনেকৈ বুঢ়া হয়, তেতিয়া আমি কি কৰোঁ, গছবিলাক উঘালি পেলাই দিওঁ। এই গছবিলাক যদি আমি এতিয়া উঘালি পেলাই নিদি, ইয়াক যদি আমি 6 ইঞ্চি বা 8 ইঞ্চি ওপৰত যদি আমি কাটি দিওঁ এনেকৈ, তেতিয়া 15-20 দিনৰ পিছত এনেকৈ গছবিলাক আকৌ পোখা মেলি ওলাই আহিব। দেখিছেনে আপোনালোকে? অসুবিধা আছে, তথাপিও দেখুৱাইছোঁ, নিশ্চয় আপোনালোকে বুজিব পাৰিছে। যেতিয়া এনেকৈ 2-3টা পোখা মেলিব, এই গছখিনি আকৌ 15-20 দিনৰ পিছত এনেকৈ জোপোহা হৈ যাব, আৰু এনেকৈ কলি আৰম্ভ হ'ব। দেখিছেনে আপোনালোকে কিমান কলি মাৰিছে? বুঢ়া হোৱা সেই ভেন্দিখিনি কি কৰিব, গুৰিত আপোনালোকে ইয়াৰ যিবিলাক জাবৰ জোঁথৰ আছে চাফা কৰি দিব। তাৰ ওপৰত এনেকৈ শুকান গোবৰ দি দিব, আৰু কিনাৰতো এনেকৈ অলপ খুচৰি দিব, যাতে শিপাবিলাক বগাবলৈ সুবিধা হয়, বাঢ়ি যাবলৈ। এইবিলাক এনেকৈ চাফা কৰি দিব। 6 ইঞ্চি 8 ইঞ্চি মানত এনেকৈ কাটিব লাগে। বেছি ওখকৈ কাটিলে মতে যিবিলাক ডাল পাত ওলাব, আকৌ সেইবিলাক খুব এনেকুৱা পাতলা হ'ব। এনেকুৱা পাতলা হ'লে ভেন্দিবিলাক সৰু সৰু হ'ব, আৰু গছবিলাক সোনকালে মৰি যাব। প্ৰথমতে মই ভবাই নাছিলোঁ যে এনেকৈ গছবিলাক আকৌ পুনৰ এনেকৈ ডাঙৰ দীঘল হয়, এইবিলাক 4-5টা ডাল মেলে। যেতিয়া এনেকৈ কাটিং কৰিলোঁ, এতিয়া এটা ভাল মই এনেকৈ ফল পাবলৈ আৰম্ভ কৰিলোঁ। ইয়াৰ পৰা আমাৰ লাভ হয় এটাই, আমাৰ গছবিলাক যদি আমি উঘালি পেলাই দিওঁ, আকৌ যদি ৰোপণ কৰোঁ, তেতিয়া সেই পুলিটোৰ পৰা আমাৰ উৎপাদন পাবলৈ কমেও 45 দিন লাগিব। কিন্তু এতিয়া আমাৰ 15-20 দিন, যেতিয়া এনেকৈ ডালবিলাক ওলাওঁতে 15-20 দিন সময় লাগিব, তাৰপিছতে ইয়াৰ কলি আৰম্ভ হ'বই। এইবিলাক চাওক আপোনালোকে। আৰু ইয়াৰ পৰা ভেন্দিও সৰহকৈ লাগে। প্ৰথমতে আৰম্ভ কৰিলে আমি যিমান 1-2টাকৈ পাওঁ, তেনেকুৱা নহয়। ইয়াত খুব ঘনকৈ লাগে কাটিং কৰাৰ পিছত। সৰহকৈ লাগিছে বুলি ইয়াৰ যে ভেন্দিবিলাক সৰু, তেনেকুৱাও নহয়। এইবিলাক চাওক।
কিমান ধুনীয়া ধুনীয়া ভেন্দি। আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ। ধন্যবাদ।